হ্যালো বন্ধুসকল, যদি আপোনালোকে গ্ৰেড 3 হৈ যোৱা যখন 15 তাৰিখে এক্সাম হৈছিলে, এইচএছ লেভেল যখন গ্ৰেড 3 এক্সাম হৈ গৈছে, যদি আপুনি সেই এক্সামখন দিছিলে আৰু সেই এক্সামৰ যখন OMR শিট আছে, সেই OMR শিটখন আজি যেহেতু পাব্লিছ কৰা হ'ব, সেই OMR শিটখন আপুনি কেনেকৈ ডাউনলোড কৰিব, তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফাৰ্ষ্ট টাইম আপুনি কি কৰিব, গুগলত আহিব আৰু সাৰ্চ বাৰত টাইপ কৰিব SLRC লিখি সাৰ্চ কৰিব আৰু আপুনি ওপৰত দেখা পাব এটা অপশ্যন দেখা পাব SLRC সেৱা, ইয়াত আপুনি ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ আহিব। তাৰপিছত আপুনি ওপৰৰ ফালে স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত ইয়াতে আপুনি দেখা পাই আছে, ইয়াতে আপুনি চাওক, ইয়াতে আপুনি দেখা পাই আছে পেপাৰ 3 SSLC লেভেল পোষ্ট এক্সাম হোল্ড অন 15 ছেপ্টেম্বৰ 2024, যেহেতু 15 তাৰিখে এক্সামটো হৈছিলে। তাৰপিছত ইয়াতে দেখা পাইছে ফৰ অবটেইনিং স্কেন কপি অফ OMR এনচাৰ শিট, ইয়াতে দেখা পাইছে ক্লিক হিয়াৰ, ইয়াতে আপুনি ক্লিক হিয়াৰত ক্লিক কৰিব। ক্লিক হিয়াৰত ক্লিক কৰাৰ পিছত ইয়াতে দেখা পাইছে এপ্লিকেশ্যন নাম্বাৰ, তো আপুনি ইয়াতে দেখা পাইছে এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড। ইয়াতে আপোনাৰ যখন এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড আছে সেইটো আপুনি ইয়াতে বহাব। বহাৰ পিছত ইয়াতে আপুনি দেখা পাইছে লগইন অপশ্যন, ইয়াতে আপুনি লগইনত ক্লিক কৰিব। লগইনত ক্লিক কৰাৰ পিছত আপোনাৰ যখন প্ৰফাইল আছে সেই প্ৰফাইলটো ইয়াতে দেখা পাইছে খোল খাই যাব। এনেকৈ খোল খোৱাৰ পিছত আপুনি তলফালে আহিব। তলফালে অহাৰ পিছত ইয়াতে দেখা পাইছে অনলাইন পেমেণ্ট OMR ডাউনলোড পেপাৰ 3 ইজ পেণ্ডিং, তো ইয়াতে দেখা পাইছে পেমেণ্টটো পেণ্ডিং হৈ আছে। তো এতিয়ালৈকে যেহেতু পেমেণ্টটো শ্ব' কৰা নাই, তো আপোনালোকে যেতিয়া পেমেণ্টটো শ্ব' কৰিব ইয়াতে এটা অপশ্যন পাব পে' কৰাৰ। তো ইয়াতে আপোনালোকে 50 ৰুপিজ এটা পে' কৰিব লাগিব আৰু আপোনালোকে পে' কৰিব। পে' কৰাৰ পিছত আপোনাৰ যখন OMR শিট আছে সেই OMR শিটখন ডাউনলোড কৰা অপশ্যনটো আহি যাব। তো এনেকৈ আপোনাৰ যখন OMR শিট আছে আপুনি ডাউনলোড কৰিব পাৰিব। তো আশা কৰো আপোনালোকৰ ভিডিঅ'টো বহুত হেল্পফুল হৈছে। যদি ভিডিঅ' চাই ভাল হৈছে, ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ ফ্ৰেণ্ডছৰ লগত ভিডিঅ'টো বেছি বেছিকৈ শ্বেয়াৰ কৰিব। তো আজিৰ কাৰণে এইখিনিয়ে, বাই বাই, জয় হিন্দ।